লৈ আমাৰ জয় ভাৰত পাৰ্টি তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আগন্তুক যি শাৰদীয় দুৰ্গা মহোৎসৱ আছে, সকলোৱে আচলতে এই দুৰ্গা মহোৎসৱক আমাৰ জয় ভাৰত পাৰ্টি তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি অতি দুখেৰে এটা কথা ক'ব বিচাৰিছোঁ যে অহা 28 তাৰিখৰ পৰা যি নেকি আচলতে দুৰ্গা পূজা আৰম্ভ হ'বলৈ গৈ আছে, এই দুৰ্গা পূজাত আমি দেখিবলৈ পাইছোঁ যে দুৰ্গা দেৱীৰ আচলতে যি নেকি আচলতে মূৰ্তি, সেয়া মন্দিৰত আচলতে ভূমিষ্ঠ নোহোৱাৰ আগত আমি দেখিবলৈ পাইছোঁ যে মহিষাসুৰৰ অসুৰ যিজন আছিলে তেখেতৰহে আচলতে আমি মূৰ্তি দেখিবলৈ পাইছোঁ। আৰু সেইটো আমি দেখিবলৈ পাইছোঁ ACMSৰ ৰূপত। আৰু সেই মহিষাসুৰ হৈছে ACMS। কাৰণ এইটোৰ কাৰণে কথাটো আমি কৈছোঁ যে জানে সকলোৱে দুৰ্গা পূজাৰ আগত বোনাছ হয়, বিশেষকৈ চাহ বাগিচাৰ আমাৰ শ্ৰমিকসকলৰ। গতিকে চাহ বাগিচাৰ শ্ৰমিকসকলে এতিয়া পৰ্যন্ত এই বোনাছ কিন্তু পোৱা নাই। আৰু যোৱা 16 তাৰিখে অৰ্থাৎ 16 আগষ্টত আমি দেখিবলৈ পাইছোঁ যে গোলাঘাট আৱৰ্ত ভৱনত গোলাঘাট জিলাৰ আয়ুক্ত মহোদয়, আৰক্ষী অধীক্ষক, ALC অৰ্থাৎ সহকাৰী শ্ৰম আয়ুক্ত, লগতে বিভাগীয় কৰ্তৃপক্ষ, প্ৰশাসনৰ সকলো বিষয়ববীয়া উপস্থিত আছিল। কিন্তু তাত এটা কথা আলোচনা হৈছিল যে 10 ছেপ্টেম্বৰৰ ভিতৰত বোনাছ দি কৰি মেলি পেলাই আদায় কৰিব লাগিব বুলি। কিন্তু আমি দেখিবলৈ পালোঁ যে কালি পৰহি 10 ছেপ্টেম্বৰ হ'বলগীয়া হৈছে, এতিয়ালৈকে কিন্তু বোনাছৰ কোনো নাম গুণে নাই। এইটো আমি দেখিবলৈ পাইছোঁ। গতিকে দুখৰ আৰু পৰিতাপৰ বিষয় এইটোৱে যে সেইদিনাখন এটা প্ৰস্তাৱ লোৱা হৈছিলে। সেই প্ৰস্তাৱটোত এইটো কথা আছিলে, যিহেতু তাত অসম চাহ মজদুৰ সংঘও আছিলে, ভাৰতীয় চাহ মজদুৰ সংঘও আছিলে, আৰু মালিক সন্থাৰ যিবিলাকৰ আচলতে ইউনিয়ন আছিলে তেওঁলোকো উপস্থিত আছিলে। আৰু তাত এটা কথা স্পষ্ট হ'ল সেইটো মিটিঙত যে 20% বোনাছ দিব লাগে বুলি। কিন্তু আমি দেখিলোঁ 20% বোনাছ এতিয়া কিন্তু নিদিয়া ষড়যন্ত্ৰ চলিছে। আৰু এই ষড়যন্ত্ৰটো চলাইছে গোলাঘাটৰ ACMSৰ গোলাঘাট ব্ৰাঞ্চৰ যিজন সম্পাদক, সেই সম্পাদকজনে। আৰু সেই সম্পাদকজন হৈছে ঘনশ্যাম বাৰৈ ডাঙৰীয়া। আৰু সেই মহিষাসুৰৰ ৰূপটো ধৰিছে ঘনশ্যাম বাৰৈ ডাঙৰীয়া। কাৰণ ট্ৰেড ইউনিয়ন এটা বুলি ক'লে সদায় শ্ৰমিকৰ পক্ষত থাকিব লাগে। ট্ৰেড ইউনিয়নে সদায় শ্ৰমিকৰ বিপদৰ সময়ত, সংকটৰ সময়ত আচলতে থিয় দিব লাগে। কিন্তু তেখেতৰ সেইটো স্বভাৱ নাই। তেখেতৰ স্বভাৱটো হৈছে লুটপাট কৰা স্বভাৱ, দালালি কৰা স্বভাৱ, মালিক পক্ষৰ পৰা আচলতে কেনেকৈ কমিশ্যন খাওঁ সেইটো স্বভাৱ। সেইকাৰণে আমি দেখিবলৈ পাইছোঁ যে ACMSৰ যি নেকি চাহ বাগিচাৰ ইউনিট গোট আছে, সেই ইউনিটবিলাকে, প্ৰাথমিক গোটবিলাকে আচলতে তেখেতক বৰ্জন কৰিছে। কাৰণ দুৰ্গা পূজা বুলি ক'লে আপোনালোকে সকলোৱে জানে যে প্ৰত্যেকৰ ঘৰত এটা আনন্দমুখী পৰিৱেশ হয়, এটা উৎসৱৰ পৰিৱেশ হয়। আৰু সকলো ল'ৰা ছোৱালীকে ধৰি পৰিয়ালসহ সকলোৱে ভাবে যে সেইদিনাখন আমি ভাল ধৰণে খাম, ভাল কাপোৰ কানি ল'ম, পূজা ফুৰিবলৈ যাম, এনেকুৱা ধৰণৰ অনান্য কথাবিলাক পৰিকল্পনা কৰি থৈছে। আৰু সকলোৱে এইটো কথা ভাবে যে আমি 20% বোনাছ পাম, মানে কমচে কম আমি 12,000 পৰা 15,000 পইচা পাম বুলি মেলি তেওঁলোকে ভাবে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে ঘনশ্যাম বাৰৈ ডাঙৰীয়া আচলতে এতিয়া বাৰ্গেনিং কৰি ফুৰিছে। তেখেতে এতিয়া নিমিলা অংকটোক মিলাবলৈ গৈ আছে, মালিক পক্ষৰ হৈ মেলি পেলাই থিয় দিছে। তো এতিয়া এই ট্ৰেড ইউনিয়ন যিটো আছে ACMS, মালিক পক্ষৰ হয় নে শ্ৰমিক পক্ষৰ হয়, সেই কথাটো তেখেতে স্পষ্ট কৰক। কাৰণ এতিয়া মালিককে আচলতে বচাবলৈ গৈ আছে। যদিহে 20% বোনাছ দিয়ে তেতিয়া মোটামুটিকে আচলতে আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে আৰু শ্ৰমিকৰ সতি সন্তান আছে, তেওঁলোকে আচলতে দুৰ্গা পূজাটো ভাল ধৰণে পালন কৰে। এতিয়া 12% তেওঁ দিবৰ কাৰণে উঠি পৰি লাগিছে। আচলতে তেখেত কোন হয়? তেখেত অভিভাৱক নেকি আমাৰ? তেখেতক যে বৰঙণি দিয়া হয় প্ৰত্যেকবাৰ, বৰঙণিবিলাক যে পায়, সেই বৰঙণি সময়ত কিয় তেখেতে কম নকৰে? তেখেতে বৰঙণিটো কেলে সঘনাই লৈ থাকে? বৰঙণি 100 টকা লাগে, 200 টকা লাগে বুলি কয়, সেইটো লাগে তেখেতে, তেওঁলোকে ৰিচিপ্ট কাটি দিয়ে। কিন্তু এইকেইটা বোনাছত কিয় কমাবলৈ গৈ আছে? বৰঙণিতটো নকমাই তেওঁলোকে, কিন্তু এতিয়া আমি দেখিছোঁ যে বোনাছত কমাবলৈ গৈ আছে। তাৰ মানে এই কথাটো স্পষ্ট হৈ গৈছে, 12% যি নেকি আচলতে বোনাছ দিম বুলি মেলি পেলাই কৈছে, খুব বেছি টকা 6,000 বা 5,000 টকা পাব। ইয়াত শ্ৰমিকে কিন্তু নিৰাশ হৈছে, হতাশা হৈছে। আৰু কিছুমান শ্ৰমিকেতো তেখেতক অভিশাপো দিছে। আৰু ময়ো ভাবোঁ এইটো বয়সত যদি এনেধৰণৰ কাম কৰে তেখেত অভিশাপৰ যোগ্য। আৰু সেইকাৰণে মই কৈছোঁ
যে দুৰ্গা দেৱী মন্দিৰত ভূমিষ্ঠ নোহোৱাৰ আগতে এই মহিষাসুৰ নামৰ মানে অৰ্থাৎ ই যি নেকি ঘনশ্যাম বৰা ডাঙৰীয়া আছে অসুৰৰ নামত আচলতে এতিয়াই ভূমিষ্ঠ হৈ গৈছে, অতি সোনকালে হৈ গৈছে। ঘনশ্যাম বৰা ডাঙৰীয়া এতিয়া এচিএমএছ অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সম্পাদকৰ দায়িত্বত আছে। আৰু সম্পাদকৰ দায়িত্ব এটা গুৰু দায়িত্ব হয়। ইমানখন চাহ বাগিচা আছে তেখেতৰ নেতৃত্বত, কিন্তু চাহ বাগিচাৰ শ্ৰমিকৰ পক্ষত নগৈ মেলি পেলাই তেখেতে এটা অসুৰৰ পক্ষত গৈছে। অসুৰ, তেখেত অসুৰ বুলি মেলি পেলাই কৈছে, যি নেকি দুৰ্গা দেৱীয়ে বধ কৰিছিলে। এতিয়া ৰাইজে কি ভাবিছে নাজানো আৰু এইটো কথা, কিন্তু এইটো আচলতে পথ তেওঁ অৱলম্বন কৰিছে, যাক নেকি আমি ধিক্কাৰ জনাইছো। বহুত দুখৰ কথা। তাৰ প্ৰত্যুত্তৰ কিন্তু সকলো শ্ৰমিকে দিব। এনেকৈ কিন্তু শ্ৰমিকে জোকে পোকে ৰ'দে বৰষুণে কাম কৰি মেলি পেলাই ইমান কষ্ট কৰি মেলি পেলাই যদি শ্ৰমিকৰ ওপৰত মাধমাৰ হুদায়, আৰু বছৰেকত এটা আটাইতকৈ ডাঙৰ যেতিয়া পৰৱ এটা আহে, সেই পৰৱত যেতিয়া নেকি মাধমাৰ হুদায় আৰু দুৰ্গা পূজাৰ সময়ত যদি গোটেইখিনি শ্ৰমিকৰ অন্তৰ হৃদয়খন যদি ভাঙি দিয়া হয়, ল'ৰা ছোৱালীৰ মুখৰ হাঁহি যদি কাঢ়ি লোৱা হয়, তেনেকুৱা এচিএমএছৰ আমাৰ দৰকাৰ নাই। তেওঁলোকে গোটেই ৰাইজ আহি মেলি পেলাই গোটেই ৰাইজ ৰাজপথত ওলাই প্ৰতিবাদ কৰক। তেওঁলোকৰ এচিএমএছৰ ইউনিট বিলাকে তেওঁলোকক লৈ মেলি পেলাই শান্ত নহয়, তেওঁলোকক ভাল পোৱা নাই। অসুৰতকৈ অসুৰ বুলি মেলি পেলাই কৈছো। তেওঁলোকক যিমান দিলেও আচলতে তেওঁলোকক মানে কেতিয়াও নাহাতে, কিন্তু তেওঁলোকক বৰঙণি লাগিব, অনান্য লাগিব। ফুটবল খেল এটা হলেও পইচা পাতিব, মেলা এটা হলেও পইচা কাটিব ৰাইজৰ পৰা, 250 টকা পইচা কাটিব। এটা যিটো বোনাছ নেকি 12% ঘোষণা কৰিছে তাৰ পৰা পইচা কাটিব। কি কৰিব বিচাৰিছে আচলতে শ্ৰমিকক, কোনফালে ল'ব বিচাৰিছে, কেনেকৈ ল'ব বিচাৰিছে? অভিশাপৰো যোগ্য নহয়, তেওঁলোক অভিশাপৰো যোগ্য নহয় বুলি মেলি পেলাই কৈছো। বিৰাট দুখ লগা কথা, দুৰ্ভাগ্যজনক কথা এইটো জাতিটোৰ কাৰণে। তেনেকুৱা মানুহ এটা যে ইয়াত আছে, সেইকাৰণে সকলোৱে কিন্তু চাহ শ্ৰমিকসকলে ওলাই আহিব লাগে। এচিএমএছ ইউনিটৰে হওক, বিচিএমএছৰে হওক বা অন্যান্য ট্ৰেড ইউনিয়নে হওক, চিটো হওক বা অন্যান্য হওক, সকলোৱে ওলাই আহি কিন্তু পোনপ্ৰথমে যদি জাতিটোক বচাবলৈ আছে তেতিয়াহ'লে কিন্তু এচিএমএছৰ বিৰোধিতা কৰিব লাগিব। এচিএমএছক কিন্তু ইয়াৰ পৰা কিন্তু বাহিৰ কৰিব লাগিব অসমৰ পৰা, তেতিয়া কিন্তু জাতিটোৰ উদ্ধাৰ হ'ব। নহলে তেওঁলোকে এনেকৈ শোষণ চলাই যাব। চৰকাৰেতো শোষণ চলাইছে, কিন্তু চৰকাৰে শোষণ চলোৱা সহায় সহযোগিতা কৰি দিছে এচিএমএছে। এই লাঞ্ছিত বঞ্চিত যে হৈছো, প্ৰতাৰিত যে হৈছো, এচিএমএছৰ কাৰণে কিন্তু হৈ আছো। একদম চিধা কথা এইটো কথা কৈছো। সেইকাৰণে এচিএমএছক কিন্তু অসমৰ পৰা আউট কৰি দিব লাগে। একদম ধিক্কাৰ জনাইছো এইটো আমাৰ ট্ৰেড ইউনিয়নক। দৰকাৰ নাই তেনেকুৱা ট্ৰেড ইউনিয়ন। লোকৰ সতি সন্তানৰ আচলতে মানে ভোগ কাঢ়ি লোৱা ট্ৰেড ইউনিয়নক আমাৰ ইয়াত কোনো দৰকাৰ নাই। এইটো মানে সাংঘাতিক ধৰণৰ এটা মই কৈছো নহয় ট্ৰেড ইউনিয়ন দেখি মেলি পালো। অতি শীঘ্ৰে তেওঁলোকে যি নেকি 12% কথা কৈ আছে, এই 12% অতি শীঘ্ৰে কিন্তু বন্ধ কৰক আৰু 20% বোনাছ দিয়াৰ কিন্তু কথা ঘোষণা কৰক অতি শীঘ্ৰে। আমি প্ৰত্যেকবাৰে আমি দেখো 20% কলে আমি 16%, 17%, 18% আমি মানো, আৰু বাকীটো আমি আপোনাৰ হয়তো ফেব্ৰুৱাৰী মাহত মাঘ বিহুৰ সময়ত বা কালী পূজাৰ সময়ত আমি তেনেকুৱাত লওঁ। আপুনি ভাবকচোন, গোটেই হিচাপ নিকাচ আমাৰ এপ্ৰিল মাহতে শেষ হৈ যায়, চাহ বাগিচাৰে হওক বা অন্যান্য বিভাগৰে হওক। আমি যেতিয়া নেকি আচলতে এইটো মাৰ্চ মাহতে আচলতে হিচাপ নিকাচটো শেষ হৈ যায়। তাৰপাছত আমি এপ্ৰিল মাহত আমি আচলতে বোনাছ পাব লাগে। কিন্তু এপ্ৰিল মাহৰ পৰা আপুনি চাওকচোন, এপ্ৰিল পাছত হৈ গ'ল মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, 5 মাহ দিন তেওঁলোকক সময় দিওঁ মালিকক। 5 মাহ দিন যদি তেওঁলোকে বেংকত পইচা ৰাখে সুদ বহুত পাব, বেলেগ ব্যৱসায় কৰে যদি সুদ বহুত পাব। আৰু তেওঁলোকে কয় বোলে মালিক পক্ষই কয় বোলে আমি বোলে এইটো গিফ্ট দিছো, কেনেকৈ গিফ্ট দিছো, আৰু বাকী যি 5% যদি 15% দিছে আৰু বাকী যি 5% থাকে, সেই 5%ৰ কাৰণে কিন্তু আমি কিমান লোকে সময় দিছো থক, সেইটোও কিন্তু আমি 5 মাহ মান সময় দিছো। আৰু 5 মাহৰ পিছত 5 মাহ 6 মাহ 11 মাহ সময় পাইছে তেওঁলোকে। 11 মাহ সময় পোৱাৰ পাছতো তেওঁলোকে আচলতে 20% বোনাছ দিব নোৱাৰে।